উদ্যম কৰিয়া কিবা কৰিব আমাক ও তোমাৰ ধনুৰ শুনি আতু পতংকাৰ কত বালুকাব ভয়ে দেখে অন্ধকাৰ তোমাক মৰে হৰ মাৰিবাক প্ৰদেশী জীৱ ৰাখি পলাই দেৱে সমৰয়ো পেখি পলাই বেনাৰী কতো অস্ত্ৰ শস্ত্ৰ এৰি তোমাৰ তহৰণলৈ কৃতাঞ্জলি কৰি হিলেখানা মাৰা তুমি ধৰ্ম পথ চাই ৰাম ৰাম যাৱে যুদ্ধনে দেখি দেৱৰ তাৱে তাই ৰাম নুবুজয় ভাথৰ গৃহ হত থাকি নাদে কি কৰিব ৰণ চেৰ দেৱতাৰ বাদে কি কৰিব হৰি আশা হৃদয়ত পখী কি কৰিব ব্ৰহ্মা তেন্তে আপুনি তপস্বী ৰাম কি কৰিব শংকৰ আপুনি বনবাসী অল্প ব্ৰিজ ইন্দ্ৰ কদেশন্তে উঠে সাক্ষী তথাপি আমাৰ মহা বৰি দেৱজাক হে ৰাম ৰাম ইহাক নিৰ্মল কৰো পাঞ্চিও আমাক ৰাম প্ৰথম ব্যাধিত যেনে লেদিয়ায়া সুধি পাছে পীড়াকৰণ তেখৰয় হয় বুদ্ধি দেৱতা হবৰ মাধৱেশে আদি মূল যজুবেদী বিপ্ৰেষে বিষ্ণুৰ অনুকূল ৰাম হেন জানি তপস্বী শিক হবে বধূ ধেনু মানে মাৰো যত যজ্ঞ কণী খেধু আপুনি মৰিব হৰি খাইবা কন পাই বিষ্ণুৰ বধৰাইখে পৰম পাই ৰাম ৰাম হেন শুনি কংস কালে বিমোহিত চিত ব্ৰাহ্মণ হিংসাকে মানিলে কমহাহিত এহি হৌক বুলিয়া দেখিলা কংসৰাজ বৃহৎ পখিলা পাছে ভাঙিয়া সমাজ দুষ্ট দৈত্য গণু পাছে নানা দেখ পখী মাৰি বেলাগিলা গৰু ব্ৰাহ্মণ তপস্বী আয়ুশ্ৰী যশ ধৰ্ম যতে কৈলান বৈষ্ণৱ বিৰোধ কৰৈ সকলে নিৰ্জন ৰাম ৰাম হেন জানি সমস্তে হো নিয়োহিত বুধ বৈষ্ণৱ কৰিবা কিঞ্চিত বিৰোধ ইমান ধুনীয়াকৈ কৈছে যে কলিত বিষ্ণু বৈষ্ণৱে হ'ব অৰ্থাৎ চতুৰ্ভুজ ৰূপী ভগৱন্তত কলিযুগত
পাবলৈ হ'লে ভগৱন্তৰ ভকত হ'ব লাগিব। ভকত ৰূপে ভগৱন্ত অৱতাৰ হ'ব। ক'ত? হৃদি কমলত মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেক মুকুতি পাই বা কহিলো স্বৰূপ। মহাহৰি বৈকুণ্ঠৰ পৰা চতুৰ্ভুজ ৰূপে আমাৰ মাজলৈ নাহে। ইয়াত সেইকাৰণে কৈছে হেন জানি সমস্ত শুনিও হিতবোধ, বৈষ্ণৱক নকৰিবা কিঞ্চিতো বিৰোধ। কাৰণ কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি। গতিকে সাধু সন্ত মহন্তৰ আশ্ৰয় আমাক হ'বলৈ ক'লে কলিত ভগৱন্তক পোৱাৰ ৰাস্তা দিলে, কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা। এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। কৃষ্ণক পোৱাৰ একমাত্ৰ উপায়টো কলিযুগত হ'ল ভকতৰ জৰিয়তে। গতিকে ভকতৰ জৰিয়তে যদি ভগৱন্তক পায়, আপুনি মই ভকত হ'ব লাগিবনে নালাগে? ভকতৰ যোগেদি যদি ভগৱন্তক পোৱাৰ ৰাস্তাটো ভাগৱতে দিছে, তেতিয়াহ'লে আপুনি মই ভকত হ'ব লাগিবনে নালাগে? নিশ্চয় হ'ব লাগিব। ভকতক পাবলৈ হ'লে আপুনি ভকত হ'ব লাগিব। অভকতক পাবলৈ হ'লে আপুনি অভকত হ'ব লাগিব, হয় নহয়? আমি জীৱনত আমাৰ ভুলটো এইডোখৰত আছে, অন্য ক'তো নাই। আমি জীৱনত ভাল মানুহ হ'বলৈ বেয়া পাওঁ। জীৱনত ভাল মানুহ হ'বলৈ বেয়া পোৱা অৱস্থাটো আমাৰ গুৰিত আছে। কাৰণ বেয়া বস্তু খালে মানুহ বেয়া হয়, বেয়া কথা শুনিলে মানুহ বেয়া হয়, বেয়া ঠাইলৈ গ'লে মানুহ বেয়া হয়, বেয়া কৰ্ম কৰিলে মানুহ বেয়া হয়, নহয় জানো? আমি জানো। আমি এতিয়া বেয়া হৈ ভাল পাওঁ, ভাল হৈ বেয়া পাওঁ। এতিয়া ভাগৱতৰ ওচৰলৈ যদি আহিবলৈ কৈছে, আমি আহিবলৈ টান পাওঁ। কেলে? ভাগৱতত ভাল কথা আছে। ভাগৱতৰ আশ্ৰয় হ'লে মানুহ সাধু হ'ব পাৰি, ভকত হ'ব পাৰি। ভাগৱতৰ আশ্ৰয়লৈ আহিলে আমি যিবোৰ খাই থাকোঁ যে, এইবোৰ খাব নোৱাৰি, এৰিব লগা হয়, হয় নহয়? ভাগৱতৰ আশ্ৰয় হ'লে ভাগৱত কথা এখন কাৰণে শুনিলে অন্য কথাবোৰ আমি শুনি থাকিব নোৱাৰোঁ, বিষয় কথাবোৰ। কাৰণ এই ভাল কথা শুনিব লাগিব। ভাগৱতত ভাল কথা আছে বুলিছে, ভাল কথা শুনিলে, কৃষ্ণ কথা শুনিলে মানুহ ভাল হয়। গতিকে আমি বেয়াবোৰ শুনি ভাল পাওঁ, গতিকে ভাগৱতৰ ওচৰলৈ আহিবলৈ টান পাওঁ। ভাগৱতত আমাক নাখাবলৈ কৈছে, অখাদ্য কেতিয়াও নাখাবা, অসন্ত সংগত কেতিয়াও নবহিবা, কিন্তু আমি সেইটো কৰিবলৈ বেয়া পাওঁ, হয় নহয় বাৰু কথাটো? আমি জীৱনত ভাল মানুহ হ'বলৈ বেয়া পাওঁ। ভাগৱত ধৰ্ম নিজৰ নিজৰ কাৰণে, আপোনাৰ কাৰণে ভাগৱত ধৰ্ম আপুনি নিজেই কৰিব লাগিব। মোৰ কাৰণে ভাগৱত ধৰ্ম মই নিজেই কৰিব লাগিব। আপোনাৰ স্বামী দেৱতাই আপোনাক উদ্ধাৰ কৰি লৈ যাব নোৱাৰে, আপোনাৰ পত্নীয়ে আপোনাক উদ্ধাৰ কৰি লৈ যাব নোৱাৰে, আপোনাৰ পুত্ৰই আপোনাক উদ্ধাৰ কৰি নিব নোৱাৰে, আপোনাৰ পিতৃয়ে আপোনাক উদ্ধাৰ কৰি নিব নোৱাৰে। আপুনি আচৰি ধৰ্ম, সেই ধৰ্ম হ'ল নিজে নিজে আচৰণ কৰা। ভাগৱতৰ যিমানবোৰ উপদেশ, কীৰ্তনৰ যিমানবোৰ উপদেশ, গীতাৰ যিমানবোৰ উপদেশ, এই মহৎ মহৎ গ্ৰন্থবোৰৰ উপদেশবোৰ নিজেই নিজৰ কাৰণে, নিজৰ জীৱনত পালন কৰিবৰ কাৰণে। এতিয়া ভগৱন্ত ক'ত থাকোঁ বুলি কৈছে? বেলেগত নাথাকে ন। ভগৱন্ত বিচাৰি আমি তীৰ্থ কাশী বৃন্দাবন ঘূৰি ফুৰিব নালাগে। ভগৱন্ত প্ৰত্যেকৰে হৃদয়ত থাকোঁ বুলি কৈছে। আত্মাৰূপে সমস্ত হৃদয়ত ভগৱন্ত আছে। হৃদয়ত থাকি ভগৱন্তই আমাক ক'ত জ্ঞান দিয়ে? বিবেকত। ভগৱন্ত হৃদয়ত থাকি আমাক ক'ত জ্ঞান দিয়ে? বিবেকত। বিবেক নামৰ এটা শক্তি ইতৰ প্ৰাণীতকৈ আমাক বেছিকৈ দিলে। সেইকাৰণে আমি মানুহ হ'লো পঞ্চকোশী। আমাৰ ক্ষমতা ইতৰ প্ৰাণীবিলাকতকৈ বেলেগকৈ ভগৱন্তে দিছে। বিশেষকৈ বিবেকৰ ক্ষমতাটো সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। বিবেকতহে ভগৱন্তই কৃপা কৰে। হৃদয়ত থাকে অনুভৱটো ক'ত কৰিব যে মোৰ হৃদয়ত ভগৱন্ত আছে? কাৰণ কেতিয়াবা ভগৱন্ত আমাৰ ওলাই যাবলৈ লয়, চাবচোন ভিতৰৰ পৰা ওলাই যাওঁ কয়, ধান বনাই দিবানে বুকুখন? কোনোবাই হয়তো শিৱগিলিহে ৰাখে চাগে, নহয়নে বাৰু? কেতিয়াবা আমাৰ হাৰ্টটোত ধমনীটো বৰ জোৰকৈ মাৰে। বহুতে কয় হাৰ্ট ফেইল হৈ যাব বা হাৰ্ট এটেক হয় বুলি যে কয়, এইটো কিহৰ কাৰণে? বেমাৰবোৰ ক'ত হৈছে? কেৱল মাত্ৰ আমাৰ মুখখনৰ কাৰণে গোটেই বেমাৰবোৰ হৈছে। সেইকাৰণে মুখে যিবোৰ বস্তু খাবলৈ দিছে সেইবোৰ খাব লাগিব আমি। এতিয়া হৃদয়ত ভগৱন্ত আছে। ভগৱন্তই আমাৰ বিবেক নামৰ শক্তিটোত কৃপা কৰিব। জিজ্ঞাসু মনৰ লগত, মনৰ চিন্তাৰ যোগেদি, মনৰ ভাৱনাৰ যোগেদি আপুনি মনত যিবোৰ ভাৱ চিন্তা উদ্বেগ ঘটাব, আপোনাৰ কৰ্মবোৰ হ'ব তেনেকুৱা।
গতিকে মনত ভাল চিন্তা ভাল ভাৱনা আহিবলৈ হ'লে মন ভগৱন্তত সমৰ্পণ কৰি দিব লাগিব। দেহৰ যদি সুন্দৰ হৈ থাকিব লগা হয় তেতিয়াহ'লে দেহটো আমি ভগৱন্তত অৰ্পণ কৰিবলৈ কৈছে, আৰু বাক্যবোৰ যদি আমাৰ পবিত্ৰ হৈ থাকিব লাগে তেতিয়াহ'লে বাক্যবোৰ আমি ভগৱন্তত অৰ্পণ কৰিব লাগে। সেইকাৰণে কৈছে কায় বাক্য মনৰ ধৰ্ম। ভাগৱতত বেলেগ ধৰ্ম নাই, মনত ৰাখিব। কায় দেহৰ ধৰ্ম, বাক্যৰ ধৰ্ম আৰু মনৰ ধৰ্ম। যি কায় বাক্য মনৰ এই তিনিটা ধৰ্ম পালন কৰিছে জীৱনত, তেওঁ বেলেগকৈ ভাগৱত ধৰ্ম আচৰণ কৰিব নালাগে। এনেকৈ 7 দিন 7 ৰাতি নামঘৰত থাকি ভাগৱত পঢ়ি থাকিব নালাগে। জীৱনৰ প্ৰতি মুহূৰ্তে মুহূৰ্তে যি ভাগৱত ধৰ্ম নিজৰ জীৱনৰ ধৰ্ম বুলি গ্ৰহণ কৰিলে। ভাগৱত ধৰ্ম তিনিটাহে, এটা হ'ল দেহৰ, দ্বিতীয়টো বাক্যৰ, তৃতীয়টো মনৰ। এই তিনি ধৰ্মৰ যাৰ প্ৰতি খোজে খোজে, যাৰ প্ৰতি মুহূৰ্তে মুহূৰ্তে, যাৰ প্ৰত্যেক দিনেই পালন হৈ আছে, তেওঁ আৰু কেতিয়াও বেলেগকৈ ভাগৱত ধৰ্ম আচৰণ কৰিব নালাগে, বেলেগকৈ আৰু ধৰ্ম কৰ্ম কৰিব নালাগে। তেওঁ ত্ৰিবস্ত্ৰ পৰিধান কৰিব নালাগে, ধুতি চুৰিয়া পিন্ধি থাকিব নালাগে। তেওঁ যি বস্ত্ৰই পৰিধান নকৰক, যি স্থানতেই নাথাকক, যি কৰ্মতেই নিয়োজিত হৈ নাথাকক, যদি বাক্য ধৰ্ম সঠিক হৈ আছে, দেহৰ ধৰ্ম যদি সঠিক হৈছে, মনৰ ধৰ্ম যদি সঠিক হৈছে, তেতিয়াহ'লে তেওঁ ভগৱন্তৰ চৰণত ভক্তি সাধিত হৈছে। ভক্তি মই পুনৰ কৈছোঁ, এইফালে এটোপোলা ধনৰ টোপোলা লৈ এইফালে এটোপোলা ধন লৈ বজাৰত ঘূৰি ফুৰিলে ভক্তি কিনিবলৈ নাপায়। অন্য পূজাৰ বস্তু কিনিবলৈ পোৱা লিখা ভক্তি কিনা বস্তু নহয়, ভক্তি হৃদয়ত উৎপন্ন কৰা বস্তু। আৰু সেই হৃদয়ত ভক্তি উৎপন্ন কৰিবলৈকে, হৃদয় ভক্তিৰে পৰিপূৰ্ণ কৰিবৰ কাৰণে, এই জিজ্ঞাসু মনটোক ভক্তিৰে উদ্বেলিত কৰিবৰ কাৰণে আমি ভগৱন্তৰ দাস হ'ব লাগিব, অন্যৰ সেৱক নহয়, ভগৱন্তৰ সেৱক। এইটোৱে হ'ল ভাগৱত মাৰ্গ, এইটোৱে হ'ল দৰ্শন, এইটোকে কৈছে গীতা ভাগৱতে কোৱা শুদ্ধ সনাতন ৰাজমাৰ্গ। বেলেগ কথা নাই নে? ভাগৱতত দুটা কথাহে বুজাইছে, বিষয় হ'ল কৃষ্ণ, ভাৱ হ'ল ভক্তি। গোটেই ধৰ্মগ্ৰন্থবিলাকত দুটা কথা, এক হ'ল মূল বিষয় কৃষ্ণ, কৃষ্ণস্তু ভগৱান স্বয়ং। সেই স্বয়ংপূৰ্ণ ভগৱন্তক পাবৰ কাৰণে একমাত্ৰ হৃদয়ৰ নিভৃত কোণৰ ভক্তিৰ যোগেদিয়ে ভগৱন্তক পাব পাৰি। এতিয়া হৃদয়ত ভক্তিটো গোটাব লাগে, কেনেকৈ গোটাম? হৃদয় যদি ভক্তিৰে পৰিপূৰ্ণ হয়, আপুনি ল'ৰাটোক কেতিয়াও ক'ব নালাগে, অ' বোপা এই শিখৰ পেটিটোত বেয়া বস্তু আছে, তাক নাখাবি। ল'ৰাটো যদি ভক্তিপূৰ্ণ হয়, সি নিজেই বুজি পাব এইটো যে অখাদ্য, ইয়াক মই খাব নালাগে, কাৰণ আত্মা ঈশ্বৰ মোৰ দেহত আছে, ঈশ্বৰে দুখ পাব, গতিকে এইটো বস্তু মই খাব নালাগে। সি বুজি পাব যে সন্ধিয়া হোৱাৰ লগে লগে যেতিয়া দবা শংখ বাজে, অজান পশু পক্ষীকেইটাইও নিজৰ গন্তব্যস্থান জিৰণি স্থানডোখৰলৈ গধূলি হোৱাৰ লগে লগে আহিব লাগে বুলি জানে। দিনটো ওলাই যোৱাৰ পিছত ক'ত কি খাবলৈ পালে নাপালে গধূলি হোৱাৰ লগে লগে নিজৰ ভগা পূজাটোলৈ আহিব লাগে বুলি জানে অজান পশু পক্ষীকেইটাই, জীৱ জন্তুকেইটাই। আপোনাৰ মোৰ দৰে মানুহৰ সন্তানে কেতিয়াও হাতত মোবাইলটো লৈ সন্ধিয়া গুৰু ঘৰত দবা বজোৱাৰ সময়ত, বন্তি জ্বলাই ভগৱন্তক উপাসনা কৰাৰ সময়ত হাতত মোবাইলটো লৈ তিনিআলিৰ পুলটোত, চাৰিআলিৰ ধাবাখনত বহি নাথাকেগৈ। থাকিব জানো? সেই পৰিৱেশটো কিন্তু আমি ঘৰখনত দিব লাগিব। সৰু কেঁচুৱা ল'ৰাটোৱে, আজি জন্ম হোৱা ল'ৰাটোৱে জানে কেনেকৈ মোক ক'ত ধৰি বগাব লাগে, ক'ত ধৰি উঠি মই খোজকেইটা পোনাব লাগে, বেকা ভৰিকেইটা পোন কৰি মই মোৰ জীৱন যাত্ৰাত যুদ্ধখনত আগবাঢ়ি যাব লাগে। জানে নে নাজানে? উবি হ'ল ল'ৰাটো, উবি হোৱাৰ পিছত বগালে, বগাই লৈ লাহে লাহে সি ক'ৰবাত ধৰি থিয় হ'বলৈ মন কৰিলে, পৰি যায়, আকৌ যেনে তেনে ধৰি থিয় হৈ থৰক বৰককৈ খোজকাঢ়ে, বেকা হৈ যায় ভৰিকেইটা, পোন কৰিবৰ কাৰণে যত্ন কৰে, কৰে নে নকৰে? সেই অকণমানি কেঁচুৱা ল'ৰাটোৱে জানে মোৰ জীৱনৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে মই নিজেই জীৱনটো সাধনা কৰিব লাগিব, কষ্ট কৰি নিব লাগিব। কিন্তু আমাৰ জ্যেষ্ঠসকলে আমি কি কৰোঁ? আমি ক'লোৱেই ন, সন্ধিয়া ল'ৰাটো হাতত মোবাইলটো ওলাই যায় পুলটোত বহি থাকিবগৈ বা ধাবাখনত বহি থাকিবগৈ। আৰু আমাৰ জ্যেষ্ঠসকলে আমি কি কৰোঁ? জিভাখন আমাৰ লিকলিকাই যায়, সন্ধিয়া দবাকা বাজিলে লাহেকৈ আমি সেই চুকৰ ঘুমটিখনত সোমাই পোন হৈ থকা ভৰিকেইটা বেকাকৈ ৰাতি 9টা 10টা 11টা 12টাত কেনেকৈ ঘৰ সোমাবহি লাগে, আমাৰ চিন্তাটো থাকে।
এতিয়া আমি যিমান ভাগৱত ধৰ্ম পালন কৰিছোঁ বুলি কৈছোঁ কৰা হৈছেনে নাই? হৈছেনে নাই? আনক সুধিব নালাগে, নিজক নিজে সুধিবলৈ হ'ল। সেইকাৰণে ভাগৱত হ'ল আত্মবিশ্লেষণ, নিজক বিশ্লেষণ কৰা গ্ৰন্থ। এতিয়া আমি ধৰ্ম কৰ্ম কৰিবৰ কাৰণে সমাজ সৃষ্টি কৰি লৈছোঁ আনক উপদেশ দিবলৈ, নিজে কিন্তু পালন নকৰোঁ। হ'ব জানো? আমি নাম এষাৰ পাতিলে মাছ মাংস নাখাওঁ, মাছ মাংস সঁচাকেই খাব নালাগে। ৰুধিযুক্ত খাদ্য খোৱাটো আমাৰ কাৰণে বাৰণ কৰি থৈছে গীতাত ৭মৰ পৰা ৯ম স্কন্ধৰ ভিতৰত। কিন্তু নামত আমি নাখাওঁ, কিন্তু কি কৰোঁ? ঘৰৰ আগত যিটোত আমি মহাপ্ৰসাদ বনাওঁ সেইটোত আকৌ গধূলি সেইটোকে নহ'লে নহয়। নাম পাতিলে দিনত আমি নাখাওঁ হয়, নামৰ ভকতক দেখুৱাই, কিন্তু ৰাতিটো আমি খাওঁ। কি ধৰ্ম ৰক্ষা কৰা হৈছে? হ'ব জানো তেনেকৈ? যিটো নাখাওঁ দেহেৰে খাব নালাগিব, যিটো নাখাওঁ বাক্যৰে খাব নালাগিব, যিটো নাখাওঁ মনেৰে নাখাব লাগিব। গতিকে সমাজক দেখুৱাই নোখোৱা আৰু ভিতৰত খোৱা, হ'ব জানো? এইভাগে ভকতি কৰিলে নহ'ব। এইটো কৈছে ব্যভিচাৰ ভকতি। ব্যভিচাৰ ভকতি যোগেদি ভগৱন্তক আপুনি যি অনুষ্ঠানতেই নাথাকক, মহাভাগৱতে সিদ্ধান্ত দিছে, আপুনি এশৰীয়া সমাজত থাকক, সত্ৰীয়া সমাজত থাকক, সংঘৰীয়া সমাজত থাকক, মহাপুৰুষীয়া সমাজত যিমান ধুনীয়া বেনাৰ এখনৰ তলত নাথাকক, কামত নাহিব। আপুনি য'ত আছে তাত থাকি কৰিছে কি আটাইতকৈ ডাঙৰ কথাটো হ'ল, কিন্তু সেইটো মনত ৰাখিব। সেইকাৰণে ভগৱন্তে কৈছে যে মোৰ চৰণত তুমি প্ৰথম দেহটো অৰ্পণ কৰি দিয়া অৰ্জুন। সেই উদ্ধৱ, তুমি পৰম বান্ধৱ, তোমাৰ দৰে প্ৰিয় আৰু এই সংসাৰত মোৰ কোনো নাই। মোৰ নিজৰ দেহটোতকৈ, জগত মাতা লক্ষ্মীতকৈ, সৃষ্টিকৰ ব্ৰহ্মাতকৈ, সংহাৰকাৰী ৰুদ্ৰতকৈ মই তোমাক ভাল পাওঁ। নাই কোৱানে? একাদশ স্কন্ধত ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ ইটো দেখা মোৰ কায়া। অ হবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি হও। ভগৱন্তে ভকতক ইমান ভাল পায়, সেইকাৰণে আমি ভগৱন্তৰ ভকত হ'ব লাগিব। ভকত কি বস্ত্ৰ পৰিধান কৰিলে ভকত হৈ যায় নেকি? নাই কোৱা ভাগৱতে। আপুনি কি বস্ত্ৰ পৰিধান কৰিছে সেইটো ডাঙৰ কথা নহয়, আপোনাৰ দেশৰ ধৰ্ম কিমান সঠিককৈ ৰাখিছে ডাঙৰ কথা সেইটো। আপুনি ক'ত আছে সেইটো ডাঙৰ কথা নহয়, আপুনি আপোনাৰ বাক্যবিলাক কিমান সংযত কৰি চলিছে এইটো। আপুনি কি কৰ্মত নিয়োজিত হৈ আছে, চাকৰি কৰিছে নে, ব্যৱসায় কৰিছে নে, কৃষি কৰ্ম কৰিছে, এইটো ডাঙৰ কথা নহয়। আপোনাৰ মনটো কেনেদৰে পৰিচালিত কৰি ৰাখিছে ডাঙৰ কথা হ'ল সেইটো। এই তিনিটা ধৰ্ম মাত্ৰ ৰক্ষা কৰক। ভগৱন্তে কৈছে সেইজনৰ ওপৰত সৰ্বগুণ দেৱতাই, সমস্ত 33 কোটি দেৱতাই আহি পুষ্পবৃষ্টি কৰিব। সেইজনৰ পাছে পাছে দেৱতাসকলে স্তুতি কৰি ঘূৰি ফুৰিব। সেইজনৰ পাছে পাছে মূৰ্তি মন্ত্ৰ ধৰি পঞ্চপ্ৰকাৰৰ মুকুটিয়ে মুকলৈ বুলি পাব, কৰিব কাকুতি কৰি ঘূৰি ফুৰিব। আৰু সেইজনে যদি নাম লয়, সেই আদৰ্শৰে যদি আগবঢ়াই লৈ যায় জীৱনটোক, আৰু তাৰ যোগেদি যদি ভগৱন্তৰ নামত নিজক সাঁতুৰাই নাদুৰাই দিয়ে, নাম গংগা জলত যদি নিজক ডুবাই দিয়ে, আৰু ভগৱন্তই সেই নাম মালা হিচাপে লওঁ বুলি কৈছে। ভকতে লয় যত গুণ নাম, তাৰা মালা গান্ঠিয়া অনুপাম, পিন্ধন্ত কণ্ঠত কৰি উৎসৱ, সেনকে ভকত প্ৰিয় মাধৱ। সেইজন ভকতক এৰি ভগৱন্ত থাকিব নোৱাৰে। ভকতে মোৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানাও আমি সেই হৃদয়। অ মই বিনা ভকতে নিচিন্তে কিছু জ্ঞান, ভকতত পৰে মই নজানো। সেই শাস্ত্ৰ জানিব নালাগে, পুনৰ কৈছো। এই কেইটামান কথা যদি আমি জানো, তাৰ অৰ্থটো যদি বুজি পাওঁ যে ভকতৰ বিনে মোৰ প্ৰিয় সখী কোনো নাই তিনিতলৈকত, গতিকে তুমি মোৰ ভকত হোৱা সৰ্বক্ষণ।
মন মনা ভৱ মোক ভাবা মদ ভক্ত মোক ভজা মদ যাজি মুদ যজ্ঞ কৰা মাকে নমস্কাৰ মোকে নমস্কাৰ কৰা মামে বৈশ্যশ্ৰী মোতে বৈশ্যতা স্বীকাৰ কৰা আশ্ৰয় লোৱা সত্যংতে সত্য কৰি কৈছো সত্যংতে সত্য কৰি কৈছো প্ৰয়োহচিমে মই তোমাক উদ্ধাৰ কৰিম অৰ্জুনক গীতাত শেষত কোৱা নাই জানো গীতা আপুনি মই আজি পঢ়িবলৈ থৈছো নি কত বছৰ পঢ়িলো ভাগৱত আজি পঢ়িবলৈ আছে জানো কিমান দিন হ'ল পঢ়া কীৰ্তন পঢ়িলো কীৰ্তনত কি ক'লে যে মোক ভজিবৰ কাৰণে বেলেগ বেলেগ শাখা ধৰ্ম সৃষ্টি কৰি ল'ব নালাগে মোক ভজিবৰ কাৰণে তোমালোকে ইতৰ প্ৰাণীকো ভক্তি প্ৰথমতে কৰিব নালাগে ইতৰ প্ৰাণীলৈ পাছলৈ বাগৰি যাবা প্ৰথমতে মানুহক ঈশ্বৰ জ্ঞান কোৱাচোন সিদ্ধান্ত দিলে কীৰ্তনত চাবচোন বিশেষত মনুষ্য গণক যিটো নৰে বিষ্ণু বুদ্ধি ভাবে সৰ্বদায় মান্য কৰে প্ৰথম মানুহক ঈশ্বৰ বুদ্ধি কোৱা তাৰপিছত ইতৰ প্ৰাণীলৈ বাগৰি যাব কুকুৰটোলৈ যাব হাঁহটোলৈ যাব ছাগলীজনীলৈ যাব মাছটোলৈ যাব অন্যান্য পশু পক্ষীলৈ যাব আমি মানুহেই মানুহক ঈশ্বৰ বুদ্ধি কৰিব নোৱাৰো একেই দেহ একেই প্ৰাণ একেই মন একেই তেজৰ মানুহক যেতিয়া আপুনি ঈশ্বৰ বুদ্ধি কৰিব নোৱাৰে ইতৰ প্ৰাণীক ঈশ্বৰ বুদ্ধি কৰি থাকিলে কিবা লাভ হ'ব নেকি গুৰুজনে সেইকাৰণে বৰ সুন্দৰকৈ বান্ধি দিলে কীৰ্তনত বিশেষত মনুষ্য গণক যিটো নৰে বিষ্ণু বুদ্ধি ভাৱে সৰ্বদাই মান্য কৰে তেওঁ দেহৰ পৰা কি নাইকিয়া হ'ব যিকেইটা বেয়া বস্তুৱে আমাক আমনি কৰে ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ হবে নষ্ট হৈ যাবে তাবক্ষণে তাৰ ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ হবে নষ্ট হৈ যাবে তাবক্ষণে তাৰ এই বেয়া বস্তুকেইটাহে আমাক আমনি কৰি থাকে নকয় জানো ঈৰ্ষা আছে আনৰ ভালটো আমি সহ্য কৰিব নোৱাৰো অসূয়া আনৰ শান্তিত থকাটো আমি সহ্য কৰি থাকিব নোৱাৰো সেই বেয়া গুণটোৱে আমাক আমনি কৰি থাকে কোনোবাই কিবা আশা ক'লে আমি তেওঁক সততে তিৰস্কাৰ ভৎসনা কৰোঁ গতিকে তিৰস্কাৰ কৰাৰ স্বভাৱ এটা আমাৰ আছে ঈৰ্ষা অসূয়া তিৰস্কাৰ আৰু আমি অহংকাৰী তাৰমানে দুটকা ঘটাৰ লগে লগে মোৰ অহংকাৰটো আৰম্ভ হৈ গ'ল সুন্দৰ ঘৰ এখনত থাকিবলৈ পোৱাৰ লগে লগে মোৰ অহংকাৰটো হৈ গ'ল কেনেবাকৈ যদি বিলাসী গাড়ী এখনত উঠিবলৈ পালোঁ তাতো অহংকাৰ মোৰ হৈ গ'ল কেনেবাকৈ যদি এইখন গাঁৱৰ ভিতৰত মই অকণমান শিক্ষিত লোক দুখনমান ভাল চাৰ্টিফিকেট মোৰ গুৰিত আহি গ'ল মোৰ অহংকাৰ হৈ গ'ল দেখিবলৈ মই ধুনীয়া তাৰ অহংকাৰটো মোৰ আহি গ'ল টকা পইচা সম্পত্তিৰ সৈতে এখন গাঁৱৰ আটাইতকৈ চহকী মানুহজন মই অহংকাৰ হৈ গ'ল এই যে অহংকাৰবিলাকে আমাক বান্ধি ৰাখে সেইকাৰণে কৈছে ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ হবে নষ্ট হৈ যাবে তাবক্ষণে তাৰ যে যি দিছে মোক ঈশ্বৰে দিছে ঈশ্বৰ ইচ্ছাতে হৈছে প্ৰভু যাতে মই এই তুমি দিয়া সম্পত্তিবিলাক নিজে খাই আনক খুৱাব পাৰোঁ তুমি যে দিছিলা মোক খাই জীয়াই থাকিবৰ কাৰণে যিটো মন সেই মনৰ চিন্তা যাতে মই কৰ্মখিনি কৰিব পাৰোঁ খাবলৈ জীয়াই থকা মনটোৱে যাতে মই কৰিব লগা নহয় এতিয়া আমাৰ হিতে বিপৰীত হৈছে আমি খাবলৈ জীয়াই থকা মনেৰে কেৱল মাত্ৰ ৰাতিক দিন কৰি মোৰ হকত লাগি থকাৰ কাৰণে আমাৰ এইটো অৱস্থা হৈছে আমি শাস্ত্ৰ পঢ়ি আছোঁ নিত্য কৰ্ম কৰি আছোঁ কিন্তু মনেৰে সদায় ঈশ্বৰক খাটিছোঁ ধূপডাল জ্বলাওঁতো চাকি গছ জ্বলাওঁতো যে প্ৰভু মোৰ সপৰিয়ালকে সুখৰ ৰাখিবাই যাতে সকলো প্ৰকাৰ সকলো ফালৰ পৰা ধন সম্পত্তি ঐশ্বৰ্য বিভূতিয়ে মোক তুমি এই গাঁওখনৰ ভিতৰত একেবাৰে শ্ৰেষ্ঠ কৰি প্ৰতিষ্ঠিত কৰি দিয়া আমাৰ কামনা আছে সেইটো ভগৱন্তই কৈছে নিষ্কামে কৰি সকলো কৰ্ম বিষ্ণুত অৰ্পিব হৃদৱ ধৰ্ম মই তোমাক কি দিব লাগে মই জানো তুমি বিচাৰিব নালাগে তুমি বিচৰা বস্তুটো প্ৰকৃত জেগালৈ যোৱা মোক বিচৰা কি লাগে ক'লে নহয় গীতাত মন মনা ভৱ মদ ভক্ত মদ যাজি মাং নমস্কাৰ বাবে বৈশ্যশ্ৰী সত্যংতে প্ৰয়োজীমে কোনে জানো মোকেই পূজা মোকেই ভজা মোকেই কৰা নমস্কাৰ মই তোমাক কেনেদৰে আগবঢ়াই লৈ যাব লাগে দায়িত্বটো মোৰ খালি মোক তুমি নিজক সমৰ্পণ কৰি দিয়া এইটোকে কৈছে শৰণ আমি যে শৰণ বুলি কৈ আছিলোঁ শৰণ মানেনো কি সেইটো দেহটো ভগৱন্তত অৰ্পণ কৰি দিয়া বাক্যবোৰ ভগৱন্তত অৰ্পণ কৰি দিয়া আৰু মনটো ভগৱন্তত অৰ্পণ কৰি দিয়া এইটোকে কৈছে শৰণ শৰণ বুলি বেলেগ একো নাই তালবীয় শৰ মধুনীয়া ন শৰণ সপদে ইটো শৰীৰক বুজায় নিশ্চয় ইটো শৰীৰক জানা জ্বৰ বুলি কয় তালবীয় শ নহয় জানো শৰণ শব্দৰ বৰ্ণটো প্ৰথম বৰ্ণটো দন্তীয়া হ বুলি নাই লিখা অকল হ বুলি দিয়া নাই তালবীয় শৰ মধুনীয়া ন শৰণ স বৰ্ণতে কি কৈছে শৰীৰটো মৃত পাই শৰীৰটো এইটো দেহৰ ধৰ্ম
গতিকে এই মৃতপ্ৰায় শৰীৰটো মোৰ চৰণত অৰ্পণ কৰি দিয়া। আৰু অকণমান খাটিবা মোক, এটা মন্ত্ৰ দিছে। সেই মন্ত্ৰটো কি? যে হে প্ৰভু, তোমাৰ চৰণত আজি সন্তে মোৰ দেহটো অৰ্পণ কৰি দিলোঁ। এই দেহেৰে মই যেতিয়া কাৰো কেতিয়াও অপঘাত কৰিব লগা নহয়। মোৰ এই সুন্দৰ দেহটো আজি সন্তে মই তোমাৰ চৰণত দিলোঁ। এই দেহেৰে কাৰো প্ৰতি মোৰ হাতখন যাতে দাং খাই নাযায়, কাৰো কাৰণে যাতে মোৰ ভৰিটো দাং খাই নাযায়, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। সমস্ত ভূতত সমভাৱ কৰিব নোৱাৰিলেও অন্ততঃ একেই দেহ, একেই প্ৰাণ, একেই মন, একেই তেজৰ মানুহৰূপী জীৱশ্ৰেষ্ঠ তনুধাৰী দেহক যাতে মই অপঘাত কৰিব লগা নহয়। গতিকে মই তোমাৰ চৰণত মোৰ দেহটো অৰ্পণ কৰিছোঁ। এইকণ কৰোণা কৰিলেই মোৰ জীৱন ধৰা সাৰ্থক হ'ব বুলি মই ভাবিছোঁ। এইটো হ'ল দেশৰ ধৰ্ম, দেশৰ শৰণ। দ্বিতীয়টো হ'ল বাক্যৰ ধৰ্ম, বাক্যৰ শৰণ। যে প্ৰভু, এই সুন্দৰ মুখখন যে তুমি মোক দিলা, এই পবিত্ৰ মুখখনে কাৰো অন্তৰত আঘাত নলগাকৈ যাতে এটা বাক্য মই বুলি থাকিব পাৰোঁ। এইখন মুখেৰে কাৰো অন্তৰ আত্মাত আঘাত দিয়া বাক্য যাতে মই বুলিব লগা নহয়। আজি সন্তে তুমি দিয়া বাক্যবোৰ মই তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। এইখন মুখেৰে যাতে সদায় জগত কল্যাণকামী অমৃতময়, প্ৰেম অমৃতময় বাক্যহে তুমি মোক বেকত কৰাৰ সুবিধা দিয়া। মই আনৰ 10জনৰ উপকাৰ কৰিব নোৱাৰিলেও এজনৰো যাতে অপকাৰ হোৱা বাক্য এখন মুখেৰে মই বুলিব লগা নহয়। এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। তাৰ কাৰণে মই তোমাৰ চৰণত মোৰ বাক্যবোৰ সমৰ্পণ কৰি দিলোঁ। এই বুলি যাৰাসকলে ভগৱন্তৰ বাক্য সমৰ্পণ কৰিলে, তৃতীয়টো হ'ল মন। নপদে নৱনীত নিৰ্গুণ হোৱাই নিৰ্গুণত আশ্ৰয় কৰি মনুষ্যত ৰয়। নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰৰ চৰণত যি মন সমৰ্পণ কৰি দিলে। তৃতীয় বৰ্ণটো ন নহয় জানো? সেই ন বৰ্ণতে কৈছে নপদে নৱনীত নিৰ্গুণ হোৱাই নিৰ্গুণত আশ্ৰয় কৰি মনুষ্যত ৰয়। সেই নিৰ্গুণ ব্ৰহ্মৰ চৰণত আমাৰ সমস্তৰে অতি দুৰ্দান্ত বস্তুটো কি? দেহৰ মনটো। আপুনি দেহটো ইয়াত বহি আছে, কাণেৰে কথাবোৰ শুনি আছে, মনেৰে বেলেগ ভাবি আছেনে নাই? আমাৰ মনটো সিমানকণ সময় স্থিৰ হৈ থাকে। এনেকুৱা এটা অস্থিৰ মন প্ৰভু তুমি মোক দিলা। এই মনটো যাতে সদা সৰ্বদা তোমাৰ চৰণত স্থিৰ হৈ থাকে। তোমাৰ কথা শুনিবৰ কাৰণে, তোমাৰ সাধুৰ সং, ভকতৰ সং যাতে পাবৰ কাৰণে মনটো উৎসুক হৈ থাকে। সেইকাৰণে তুমি মোক দিয়া মনটো মই তোমাৰ চৰণত সমৰ্পণ কৰিছোঁ। মনত সদায় সৎবুদ্ধি, সৎ চিন্তা, সৎভাৱনা যাতে তুমি মোক দিয়া। মনেৰে কাৰো কেতিয়াও অপকাৰ কৰা পৰিকল্পনা যাতে মই জীৱনত কৰিব লগা নহয়। এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। মই তোমাৰ চৰণত মোৰ মনটো সমৰ্পণ কৰি দিছোঁ। এইদৰে দেহ, বাক্য, মন ভগৱন্তত যদি সমৰ্পণ কৰি দিয়া হ'ল, তেতিয়াহ'লে ভগৱন্তই আমাক মহাবৈকুণ্ঠৰ পৰা চতুৰ্ভুজ ৰূপ ধাৰণ কৰি আহিব। আমি মাত্ৰ দ্বিভুজ, অৰ্থাৎ দুখন হাত, ভুজ মানে হাত, দুখন হাতে ভগৱন্তৰ দেহ, বাক্য, মন সমৰ্পণ কৰি দিব লাগে, এৰি দিব লাগে। ভগৱন্তৰ 4 হাতে ভকতজনক উদ্ধাৰ কৰিবৰ কাৰণে মহাবৈকুণ্ঠ যোগীৰ হৃদয় ত্যাগ কৰি আহে। অৰ্জুনক গীতাত অষ্টাদশ অধ্যায় পদত কৈছে, হে অৰ্জুন, তুমি যদি মন মনা ভৱ মত ভক্ত মত যাজি মাং নমস্কাৰ আমি বৈশ্যসী, মই সত্য কৰি কোৱা কথাকেইটা যদি পালন কৰা, তেতিয়াহ'লে মই তোমাক সকলো বিপদৰ পৰা উদ্ধাৰ কৰিম। অকল তোমাকেই নহয়, তেনেকুৱা মোৰ ভক্তজনক মই সৰ্বক্ষণে উদ্ধাৰ কৰিবৰ কাৰণে সেইজনৰ ওচৰলৈ যাওঁ, আঠে বেঠে যাওঁ। তেওঁ ক'ব নোৱাৰাকৈ গৈ মই তেওঁৰ সন্মুখত থাকোঁ। আঠে বেঠে যাওঁ মই চাপো সন্নিহিত, দেখিয়া তাহাক মই হওঁ আনন্দিত। যেতিয়া মোক উপাসনা কৰি থাকে, মোক বিচাৰি থাকে দেহে বাক্যৰে মনে, মই আঠে বেঠে সেইজনৰ সন্মুখত গৈ উপস্থিত হওঁ। সেইজনৰ পৰা নীলগৰ ঢৌ বুজা মই নীলগতে মাৰ নিয়াওঁ, সুমংগল প্ৰকাশ কৰোঁ। মোৰ কৃপা তেওঁ শিৰত মই বৰিখন কৰোঁ। সেইজন মোৰ প্ৰিয় ভক্ত হ'বলৈ গৈ আছে, তেওঁ মোৰ ওচৰত শৰণ ল'লে। আৰু সেই শৰণটো সদায় কৰিব লাগিব, নিত্য শৰণ। ৰাতিপুৱা অকণমান সময়, গধূলা অকণমান সময়। এই যে গধূলি হাতত মোবাইলটো লৈ তিনিআলিলৈ যোৱাটো, পুলটোত বহি থকাটো, ধাবাখনলৈ যোৱাটো কথা নাই কোৱা। সেইখিনি সময়ত যদি আমি গুৰু ঘৰত আমাৰ পঢ়া টেবুলখনৰ সন্মুখত বহি ধূপ কাষ্টডাল লৈ ভাগৱত কীৰ্তন দশম পঢ়া টেবুলৰ কাষতে ৰাখি লৈ তাকে যদি আমি সেৱা পূজা কৰিব পাৰোঁ, তাৰ দুটা কথা আমি যদি আমাৰ জীৱনৰ কাৰণে ল'ব পাৰোঁ, এই সময়কণ যদি আমি ঈশ্বৰৰ নামত দিব পাৰোঁ, তেতিয়া ভগৱন্তে সেইজন ভকতক
সৰ্বক্ষণে কৃপা কৰোঁ বুলি কৈছে। আৰু সেই পৰিৱেশটো যিখন ঘৰত আছে, যিখন ঘৰৰ পিতৃ মাতৃয়ে জ্যেষ্ঠসকলে সেই পৰিৱেশটো ৰচনা কৰিছে, সেই ঘৰত তেওঁলোকৰ সতি সন্তান কেতিয়াও বিপদগামী হ'ব নোৱাৰে। ধ্ৰুৱ প্ৰহ্লাদৰ দৰে আপোনাৰ সতি সন্তান নহ'ব পাৰে, কিন্তু সমাজ উশৃংখল কৰা সতি সন্তান কেতিয়াও আপোনাৰ ঔৰসত ভগৱন্তই প্ৰসৱ নকৰে, মনত ৰাখিব। গতিকে প্ৰভু সমস্ত আই মাতৃ হওক, আমি ভগৱন্তৰ চৰণত মাত্ৰ বিচাৰিবলগীয়া বস্তু হ'ল সেইটো যে প্ৰভু সুখ ভোগ ঐশ্বৰ্য বিভূতি তুমি কি দিবা নিদিবা সেইটো তোমাৰ হাতত। মোক সেইবোৰ বস্তু একো কা নালাগে, মাত্ৰ তোমাৰ চৰণৰ বা পদৰ পৰা যাতে মোৰ মনটো আঁতৰি নাযায়, তোমাৰ চৰণৰ পৰা যাতে মোৰ ভক্তি আঁতৰি নাযায়, তোমাক এৰি যাতে মই জীৱনৰ এটা খোজো আগবঢ়াব নালাগে, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা, তেতিয়াই মোৰ জীৱন ধন্য হ'ব। এই অকণমান শুই উঠি বিচনাতে সাৰ পাই ঈশ্বৰক খাটি দিয়ক। যাৰ গুৰু ঘৰ নাই গুৰু ঘৰত সোমাবৰ কাৰণে, যাৰ জ্যেষ্ঠ ককা আইতা নাই তেওঁলোকৰ চৰণত সেৱা ধৰিবৰ কাৰণে, যি যেনেকৈ ঘৰ সংসাৰ পাতি আছে তাৰ পৰা সাৰ পাই বিচনাতে ভগৱন্তক ভাবি দিয়ক যে প্ৰভু এই দুখন হাত দিলা, তুমি দুটা সুন্দৰ ভৰি দিলা, মন মগজু সকলো দিলা, আজি হস্তম কৰি মোক এটা নব্য জীৱন দিলা, নহ'লে মই বিচনাত শুই থাকোঁতেই মৰা হ'লোহেঁতেন। তুমি যে মোক এটা নতুন দিনৰ উপহাৰ দিলা, এই পবিত্ৰ দিনটো যাতে তোমাৰ উপাসনাৰ পৰা মোৰ আৰম্ভ হয়, জীৱদয়াত যাতে মই পাৰ কৰিব পাৰোঁ দিনটো, পৰোপকাৰত যাতে মই জীৱনটো আগবঢ়াই দিব পাৰোঁ, নিজৰ লগতে আনৰ যাতে উপকাৰ সাধন কৰিব পাৰোঁ, এইকণ কৰোণা তুমি মোক কৰোঁ। আৰু সন্ধিয়া সমস্ত দিনটোৰ কৰ্ম কৰি আহি ঘৰত গা পা ধুই বা স্নান নকৰাকৈ হ'লেও ভৰি হাত মুখ হাত ধুই ধুনীয়াকৈ গুৰু ঘৰ সন্মুখত বহি ধূপ কাষ্টডাল লৈ আধা ঘণ্টা সময় ভাবক যে প্ৰভু এই দিনটো যে তুমি দিলা, এই দিনটোত মই যিখিনি কৰ্ম কৰিলোঁ, যদি মোৰ জ্ঞাত অজ্ঞাত ক'ৰবাত অপৰাধ কুটি ৰৈ গৈছে, সমস্ত তোমাৰ চৰণত মই সমৰ্পণ কৰিছোঁ। মোৰ অজ্ঞানতাৰ খাতিৰত যদি মোৰ নজানিতে ক'ৰবাত ভুল কুটি ৰৈ গৈছে, তুমি ভিতৰ কিংকৰ বুলি মোক ক্ষমা দিবা। আৰু মোৰ যদি পাহৰণিৰ মাজতো থাকি যায়, তাক তুমি মোক সোঁৱৰাই দিবা, ই যাতে বিস্মৃতি হৈ নাযায়, সদা সৰ্বদা যাতে স্মৃতি পাতত থাকে, মই কোনখিনি কৰ্ম কৰিব লাগে কোনখিনি কৰিব নালাগে, মোৰ মন মগজুত যাতে তুমি সেইকণ কৃপা কৰা। এইটো কৰিলেই মোৰ জীৱন ধন্য হ'ব। চাবচোন, ঈশ্বৰে অতি সুন্দৰ কৃপা আপোনাৰ মোক কৰিব। আপুনি মাছ খাব নে মাংস খাব সেইটো ডাঙৰ কথা নহয়, আপুনি যিয়ে খাইছে সেইবোৰ খাই আপুনি কৰিছে কি, ডাঙৰ কথাটো এতিয়া সেইটো, হয়নে? আমাৰ এতিয়া আমুকটো নাখাবা, তামুকলৈ নাযাবা, আমুকটো নকৰিবা, আমাৰ ব্যৱস্থাবোৰ হ'ল সমাজৰ সেইবোৰ। আপুনি ক'ত পাতাল ফাটি সোমাবগৈ, পাৰিব সোমাই থাকিব? এইখন পৃথিৱীতে সকলো দেখি যাব লাগিব, সকলো লৈ যাব লাগিব, তাৰ মাজতে থাকি বেয়াৰ মাজত থাকি বেয়াৰ পৰা তাৰ পৰা ভালটো কেনেকৈ বুটলি ল'ব পৰা যায়, সেইটোহে আমাৰ কথা, সেইটোহে ৰাস্তা দিছে আমাক, নাই দিয়ে জানো? গতিকে ভাগৱত ধৰ্ম হ'ল সেইটো হ'ল আত্মবিশ্লেষণ। সেইকাৰণে জ্ঞানক বিশেষ জ্ঞান প্ৰয়োগ কৰিবলৈ কৈছে, এইটো বিজ্ঞান হ'ব। জ্ঞান বিজ্ঞানে যেতিয়া আপুনি প্ৰতি খোজটো বিচাৰি গৈ থাকিব, এইটো তদং কৰা হ'ব, বিশ্লেষণ। আৰু জ্ঞান বিজ্ঞান তদংগৰ জৰিয়তে যিটো বস্তু পামগৈ, জীৱনৰ চিক্ৰেট ৰহস্য, যিটো পালে আৰু জীৱৰ পাবলৈ নাথাকে, সেইটোক ইংৰাজীত চিক্ৰেট বুলি কৈছে, জ্ঞান বিজ্ঞান তদংগ ৰহস্য যিটো। আৰু জীৱন ৰহস্যটোৱে যদি পালে আপুনি মই, আৰু কি পাবলৈ বাকী থাকিল, হয়নে? আমাৰ ৰাস্তা কিন্তু ৰাজমাৰ্গ হ'ল সেইটো, সেইদৰে আমাক যাবলৈ কৈছে। আৰু শৰণৰ প্ৰতিটো কথা, দেহ বাক্য মনৰ প্ৰতিটো কথা সদায় যি ভগৱন্তক দি থাকিলে সেইটোকে কৈছে ভজন। ভজন বুলি বেলেগ বস্তু নাই, শৰণ শব্দটোৰ পাছত ভজন শব্দটো লাগি আছে। আপুনি শৰণৰ কথা বতৰাবিলাক পৰিশীলিত ৰূপত, শৃংখলিত ৰূপত, খেলি মেলি হৈ থকা কথাখিনি সুন্দৰভাৱে সজাই লোৱাটোৱে হ'ল ভজন, হয়নে? কিমান সময়ত উঠিব, কিমান সময়ত স্নান কৰিব, কিমান সময়ত ঈশ্বৰ উপাসনা কৰিব, কেনেদৰে কৰিব, যিটো জীৱনৰ পৰিক্ৰমা, এই পৰিক্ৰমাটো হ'ল ভজন। শৰণ আৰু ভজনৰ পিছত আপোনাৰ ভক্তিটো নিজে আহিব।
ভজন কৰিলেহে আপোনাৰ ভক্তি আহিব। শৰণ লৈ থৈ দিলে 20 বছৰ হ'ল, বোলে শৰণ ল'লা নে ল'লোঁ, কি কৈছিলে বোলে গুৰুৱে, নাজানো নহয়, পাহৰি থাকিলোঁ। 20 বছৰ হ'ল আৰু পাহৰি থকা। তাৰ পৰা জীৱন হ'ব জানো? আৰম্ভ নহ'ব। এই শৰণটোক ভজনা ডেইলি কৰাৰ পিছত জীৱনটো কি হ'ব? ভক্তিৰে পৰিপূৰ্ণ হ'ব, হৃদয় ভক্তিৰে পৰিপূৰ্ণ হ'ব, হৃদয় মহান কৰি নিব ঈশ্বৰে। ভক্তিপূৰ্ণ হৃদয় যেতিয়া হ'ব, জীৱন সদাচাৰী হ'ব। আপুনি ল'ৰাটোক ক'ব নালাগে নহয়, তালৈ নাযাবি, আমুকটো নাখাবি, আমুকটো নকৰিবি বুলি ক'ব লাগিব নি? সি নিজে নিজে নাযায়, কাৰণ তাৰ জীৱনটো সি নিজেই শৃংখলিত ৰূপত সজাইছে শৰণ ভজন ভক্তিৰ যোগেদি। গতিকে আপুনি মই ল'ৰাটোক কেতিয়াও বুজাই দিব নালাগে, আমুকটো নকৰিবি বুলি ক'ব নালাগে, নিজে নিজে বুজিব। সেই পৰিৱেশটো আমি ঘৰখনত দিলেই হ'ল। ভাগৱতৰ সিদ্ধান্ত হ'ল সেইটো। প্ৰভু